আদিত্য মহন্ত মই ৰত্ন ভঁৰালৰ স্বত্বাধিকাৰী আজি আপোনালোকক মই মুনষ্টোনৰ বিষয়ে ক'বলৈ ওলাইছোঁ মুনষ্টোনটো চন্দ্ৰৰ লগত ৰিলেটেড ষ্ট'ন হয় বা চন্দ্ৰৰ লগত ৰিলেটেড গ্ৰহৰত্ন হয় কিন্তু মুনষ্টোন আপোনালোকে যেতিয়া ইউজ কৰে চাব যে অৰিজিনেল মুনষ্টোনহে আপোনালোকে ব্যৱহাৰ কৰি আছে যদি ডুপ্লিকেট মুনষ্টোন ব্যৱহাৰ কৰে তেতিয়া জীৱনত একো ফল নাপায় দুটা প্ৰকাৰৰ মুনষ্টোন আমি ইয়াত মাৰ্কেটত দেখা পাওঁ এটা হ'ল আফ্ৰিকান আৰু এটা হ'ল শ্ৰীলংকান মুনষ্টোন শ্ৰীলংকান মুনষ্টোনটো সদায় উন্নত বুলি ধৰা যায় তাত দাগ নাথাকে বা ভিতৰত একো বাবলছ নাথাকে সঠিকভাৱে আপোনালোকে খালী চকুৰে দেখা পাব ইপাৰ সিপাৰ আনহাতে যোনটো আফ্ৰিকান মুনষ্টোন হয় তাত আপোনালোকে বাবলছ দেখা পাব গতিকে সেইটো অৰিজিনেল মুনষ্টোন কিন্তু মুনষ্টোনটো যিহেতু হোৱাইট কালাৰ হয় বহুতে গ্লাছ কাটি পেলাই মুনষ্টোন হিচাপে বিক্ৰী কৰে গতিকে মুনষ্টোনটো ব্যৱহাৰ কৰোঁতে আপোনালোকে টেষ্টিং কৰি চাই ল'ব বা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে ল'ব যাতে সেইটো ৰিপ্লেচ হয় বা আপোনালোকে বিশ্বাস কৰিব পাৰে তেনে জেগাৰ পৰা মুনষ্টোনটো লৈ পেলাই আপোনালোকে পৰিধান কৰিব তেতিয়া সুফল পাব মুনষ্টোন যেতিয়া আপোনালোকে পৰিধান কৰে তেতিয়া আপোনালোকে আৰু এটা বস্তু চাব যে মুনষ্টোনটো ফাটা আছে নেকি যদি মুনষ্টোনটো ফাটা দাগ থাকে বা নখদি আপোনালোকে চুওঁতে কিবা ফাটাৰ আপোনালোকে স্পট পায় তেতিয়া সেই মুনষ্টোন ব্যৱহাৰ নকৰিব তেতিয়া একো কাম নিদিয়ে আপোনালোকে চাব যে নিখুঁত মুনষ্টোন ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে ভাল ফল পাব ধন্যবাদ